হেল্ল' এভৰিৱান, আজি আমি ক্লাছ 8 মেথমেটিক্সৰ এটা নতুন টপিক সংখ্যাৰ প্ৰামাণিক ৰূপৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে ডেফিনেশ্যনটো চাই লোৱা। সংখ্যাৰ প্ৰামাণিক ৰূপৰ বিষয়ে চাই লোৱা। ডেফিনেশ্যন দিয়া আছে, কোনো এটা সংখ্যাক প্ৰামাণিক ৰূপত থকা বুলি কোৱা হয় যদিহে সংখ্যাটোক m × 10⁻n আকাৰত প্ৰকাশ কৰিব পাৰি। প্ৰকাশ কৰা হয়, প্ৰকাশ কৰা অৱস্থাত থাকিব লাগিব, তেতিয়াহে ই এটা প্ৰামাণিক ৰূপত থকা সংখ্যা হ'ব। য'ত এমৰ পৰম মানটো বা এবছলিউট ভেলু অফ m is greater than or equal to 1 but less than 10, মানে এমৰ পৰম মানটো কি হ'ব লাগে? 1তকৈ ডাঙৰ নাইবা 1ৰ সমান হ'ব পাৰে, কিন্তু 10তকৈ সৰু হ'ব লাগিব। m যদি ইয়াত দিয়া আছে, দেখা পাইছা, মাল্টিপ্লেয়াৰ যিটো আছে, যিটো পূৰণ হৈ আছে 10ৰ ঘাতৰ লগত, ইয়াত 10ৰ ঘাত নহয় জানো? 10⁻n, nটো সূচক, আৰু সূচক nটো কি হ'ব পাৰে? হৈছে এটা ধনাত্মক বা ঋণাত্মক অখণ্ড সংখ্যা। উদাহৰণস্বৰূপে এইবিলাক দেখা পাইছা, এই সংখ্যাবিলাক কি? প্ৰামাণিক ৰূপত থকা সংখ্যা। মই ইয়াতে এমৰ পৰম মানটো কিয় কৈছোঁ? মই তোমালোকৰ কিতাপত পৰম মানৰ এনেকৈ দিয়া নাই, এইটো মই বনাই দিছোঁ। কাৰণটো চোৱা, এনেকৈ সংখ্যাও থাকিব পাৰে, এইবিলাকো প্ৰামাণিক ৰূপত থকা বুলি কোৱা হয়। এইবিলাকো তেতিয়াহ'লে ইয়াত যিটো 5 আছে, -5 আছে, চৰি, এই -5টো চোৱা, তোমালোকে 10তকৈ সৰুটো ঠিকেই আছে, কিন্তু 1তকৈ সৰু হৈ যাব। এইটো হ'ব নালাগে, 1ৰ সমান নাইবা ডাঙৰ। তো সেইকাৰণে এইটো দেখাত তেনেকৈ লাগি আছে 1তকৈ সৰু। আমি কি কওঁ যে নহয়, ইয়াৰ পৰম মানটোতো 1তকৈ সৰু নহয়। -5ৰ পৰম মানটো কি হ'ব? 5 আহিব। তো সেই 5টো কি হ'ব? 1তকৈ ডাঙৰ, ঠিক আছে, কিন্তু 10তকৈ সৰু। তেতিয়াহ'লে ঠিক আছে, এইটো প্ৰামাণিক ৰূপত আছে। যদি আমি কৈ দিওঁ যে মোৰ প্ৰমাণ নথকা হৈ ইয়াতে এনেকৈ কৈ দিওঁ, যদি যেনেকৈ কিতাপত আছে, তেতিয়াহ'লে এইটো কি বুলি কোৱা হ'ব? এইটো প্ৰামাণিক ৰূপত নহয়, তেনেকৈ হ'ব নোৱাৰে। ইও প্ৰামাণিক ৰূপত আছে, এই কিতাপ আছে, বুজি পাইছা? অ'কে, প্ৰামাণিক ৰূপক বৈজ্ঞানিক পদ্ধতি বুলিও কোৱা হয়। দেখা পাইছা, ইয়াক বৈজ্ঞানিক পদ্ধতি চাইণ্টিফিক নোটেশ্যন বুলিও কোৱা হয়। বুজি পাইছা? কাৰণ বিজ্ঞানীসকলে ডাঙৰ ডাঙৰ সংখ্যা বা অতি সৰু সংখ্যাবিলাকক এনেকুৱা আৰ্হিত প্ৰকাশ কৰে, এনেকুৱা আকাৰত বা আৰ্হিত প্ৰকাশ কৰি পেলাই তেওঁলোকে চল্ভ কৰে সদা। বুজি পাইছা? সেইকাৰণে বিজ্ঞানত তেনেকুৱা সংখ্যা ইউজ হয় সদায়। সেই অনুসৰি ইয়াক বৈজ্ঞানিক পদ্ধতিত লিখা সংখ্যা বুলি কোৱা হয়। এতিয়া আমি চাই লওঁ যে এইবিলাক সংখ্যা আহে কেনেকৈ। কাৰণ আমাক সংখ্যাবিলাক স্বাভাৱিক ৰূপত দিয়া থাকিব পাৰে, আৰু সংখ্যাবিলাক আমি কনভাৰ্ট কৰিব লাগে এনেকুৱা সংখ্যালৈ। বুজি পাইছা? যাক আমি কি বুলি কওঁ? প্ৰামাণিক ৰূপত থকা সংখ্যা। আৰু ইয়াত প্ৰামাণিক ৰূপটো তোমালোকে চেপ্টাৰত পাই অহা P/Q পাইছিলা নহয়? P/Q আকাৰত থকা সংখ্যা এইবিলাক নহয়, এনেকুৱা সংখ্যাৰ প্ৰামাণিক ৰূপ আমি উলিয়াওঁ ইয়াতে। বুজি পাইছা? বা এইবিলাক সংখ্যাৰ প্ৰামাণিক ৰূপ বুলি কোৱা হোৱা নাই, ঠিক আছে? যিবিলাক সংখ্যা P/Q আকাৰত নহয়, প্ৰকাশ কৰিব পাৰি, এইটো বেলেগ কথা। আকাৰত বৰ্তমান অৱস্থাত নহয়, তেনেকুৱা সংখ্যাৰ প্ৰামাণিক ৰূপৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম, ঠিক আছে? এতিয়া চোৱা, মই এইটো মুচি দি আছোঁ। প্ৰামাণিক ৰূপক বৈজ্ঞানিক পদ্ধতি বুলি কোৱা হয়, তোমালোকে এইটো মনত ৰাখিবা। মই এটা সংখ্যা লৈ আছোঁ, চোৱা ইয়াতে 2000 কি লৈছোঁ? 2000। এতিয়া এই সংখ্যাটো প্ৰামাণিক ৰূপত নহয়, স্বাভাৱিক ৰূপত আছে, বা সাধাৰণ ৰূপত বুলি ক'ব পাৰা, ইউজুৱেল ফৰ্মত আছে। আৰু প্ৰামাণিক ৰূপত কোৱা হয় ষ্টেণ্ডাৰ্ড ফৰ্ম। বুজি পাইছা? এতিয়া তোমালোকে মোক কোৱাচোন, ইয়াত মই ইয়াতে লিখিব নোৱাৰি নেকি? ইয়াত 2000 মানে কি? 1000ৰ দুগুণ, মানে এইদৰে লিখিলে আমি বুজি পাওঁ যে 1000ৰ দুগুণ লিখি আছোঁ, ঠিক আছে? কিমান লিখে ইয়াত দেখা পাইছা নহয়? এমৰ লগত 10⁻n মানে 10ৰ এটা ঘাত থাকিব লাগে। মই 1000 কিয় লৈছোঁ? কাৰণ 1000 10ৰ এটা ঘাত আমি জানো সকলোৱে, হয়নে? 10ৰ ঘাত নহয় জানো? 1000ক আমি কি লিখিব পাৰোঁ? 10³ মানে 10ৰ লগত 10 3বাৰ পূৰণ কৰিলে আমি কি পাওঁ? 1000, ঠিক আছে? এতিয়া আমি বুজি পালোঁ কি 1000 হ'ল 10ৰ এটা ঘাত, ঠিক আছে? কাৰণ 10ৰ লগত আমি 10 3বাৰ পূৰণ কৰিলে 1000 পাওঁ।
গতিকে কি হ'ব 10ৰ ঘাত যিটো আমাৰ কৈ আছে সেইকাৰণে মই ইয়াতে 10ৰ ঘাত লৈছোঁ আৰু এটা সংখ্যা লৈছোঁ 2 কিয় 2 লৈছোঁ কাৰণ এমটো আমাৰ কি কৈছে 10 আৰু 1ৰ মাজত থাকিব লাগে সেইকাৰণে 2 10 আৰু 1ৰ মাজত আছে ঠিকেই আছে বুজি পাইছা ভালকে ঠিক আছে তো সেই অনুসৰি মই লৈ লৈছোঁ এনেকুৱা প্ৰকাশ কৰিবৰ কাৰণে তেতিয়া নেক্সট আমি দেখা পাইছোঁ যে ইয়াতে 10,000 মানে কি 10 নিজৰ লগত তিনিবাৰ পূৰণ হ'লে 1000 আহে লাগিলে পূৰণ কৰি চাই লোৱা সেইকাৰণে ইয়াক আমি 10 কিউব লিখিব পাৰিম মানে 10 নিজৰ লগত তিনিবাৰ পূৰণ হৈ আছে বুজি পাইছা তোমালোকে ঠিক আছে হয় এতিয়া এই প্ৰামাণিক ৰূপত আহি গ'ল 10ৰ ঘাত থাকিব লাগে ইয়াতে আৰু ইয়াতে কি থাকিব লাগে এম যিটো থাকিব লাগে এইটো 10 আৰু 1ৰ মাজত থাকিব লাগে তোমালোকে ঠিক আছে ইয়াতে সূচকটো ধনাত্মক দেখা পাইছা ঋণাত্মকো থাকিব পাৰে পিছত দেখা পাবা এতিয়া তোমালোকে এটা বস্তু লক্ষ্য কৰাচোন ইয়াতে মই যদি কওঁ 2000ক এনেকৈ লিখি দিওঁ 2000 এটা দশমিক দি পেলাই 2000ৰ এবাৰ শেষত আৰু শূন্য যিমান পাৰোঁ সিমান লিখি দিওঁ কিবা অসুবিধা হ'ব নেকি ইয়াত দশমিক মই ইয়াতে দশমিক দিছোঁ বুজি পাইছা দশমিকটো দি পেলাই আমি শূন্য যদি ইচ্ছামতে দি গৈ থাকোঁ কিবা অসুবিধা হ'ব নেকি 2টা 3টা 4টা এনেকৈ দি গৈ থাকোঁ কোনো প্ৰব্লেম নাই ইয়াৰ অৰ্থটো হ'ল যে দশমিক ক'ত আছে বুলি সুধিলে 2000 আমি ক'ম যে ইয়াত আছে একেবাৰে শেষত আছে বুজি পাইছ এতিয়া ইয়াত ক'ত আছে দশমিকটো এইটো বাদ দিয়া ঠিক আছে এইটো বাদ দিয়া সেইটো চোৱা 2টো ইয়াত ক'ত আছে দশমিকটো তোমালোকে দেখা পাইছা যে ইয়াত দশমিকটো ইয়াত আহি গৈছে ঠিক আছে ক'ত আহিছে ইয়াত মানে 2 একেবাৰে লগত আহি গৈছে আৰু ইয়াত 2 লগত নাছিল আৰু কেইটামান অংক পাৰ হৈ আছে 3টা শূন্য পাৰ হৈ ইয়াতে আছে আৰু আহিছে ক'ত ইয়াতে অৰ্থাৎ আমি দশমিকটো ইয়াৰ পৰা ইয়ালৈ আনিছোঁ কিয় আনিছোঁ কাৰণ আমাৰ উদ্দেশ্যটো হৈছে যে যিটো এম থাকিব লাগে যিটো মাল্টিপ্লেয়াৰ থাকিব লাগে সেই মাল্টিপ্লেয়াৰটো বা গুণনীয়কটো 1 আৰু 10ৰ মাজত থাকিব লাগে আৰু সেইটো আমি উলিয়াই লৈছোঁ আমি আমাৰ আগৰ অভিজ্ঞতাৰ অনুসৰি যে 1000ৰ দুগুণ 2000 হয় ঠিক আছে আৰু 1000টোত 10ৰ এটা ঘাত সেই অনুসৰি উলিয়াই লৈছোঁ কিন্তু আমি দশমিকৰ যিটো অৱদান ইয়াতে সেইটো আমি বুজিব লাগিব দেখা পাইছা দশমিকটিৰ পৰা ইয়াত গুচি আহি গৈছে তো এইটো অহাৰ ক্ষেত্ৰত কি হৈছে অহাৰ সময়ত ইফালে কি ওলাই আহিছে 10ৰ তৃতীয় ঘাত কাৰণ দশমিকটো 3টা অংক পাৰ হৈ গুচি আহিছে বাওঁফালে মই কি কৈছোঁ যে দশমিকটো 3টা অংক পাৰ হৈ বাওঁফালে গুচি আহিছে সেইকাৰণে 10ৰ এটা ঘাত আহিছে আৰু ঘাতটো ধনাত্মক সূচকযুক্ত ঘাত আহিছে দেখা পাইছা ধনাত্মক সূচকযুক্ত ঘাত আহিছে কাৰণ এই বাওঁফালে গুচি আহিছে সেইকাৰণে ধনাত্মক সূচকযুক্ত আহিছে ঠিক আছে তোমালোকে বুজি পাইছা ওকে বা তোমালোকে এইটো ক'ব পাৰা যে যিমানটা অংক পাৰ হৈ আহিছে সিমান নম্বৰটো যিমানটা অংক পাৰ হৈ আহিছে 3টা নহয় জানো সেই 3টো হ'ব 10ৰ ঘাত কিন্তু ধনাত্মক হ'ব এইদৰে ক'ব পাৰা সূচকৰ এটা যে যিমানটা অংক পাৰ হৈ আহিছে সিমান হ'ব কি 10ৰ সূচক আৰু সেই সূচকটো ধনাত্মক হ'ব কিয়নো বাওঁফালে গুচি আহিছে বুজি পাইছা অ'কে বা মই যিদৰে কৈছোঁ যে যিমানটা অংক পাৰ হৈ আহিছে সিমান নম্বৰ 10ৰ ঘাতটো আহিব এই যিটো 10ৰ ঘাত ইয়াত থাকিব সেইটো কিমান নম্বৰ থাকিব সিমান নম্বৰ কৰাৰ অৰ্থটো কি যে সূচকটো কিমান থাকিব যিমানটা অংক পাৰ হৈ আহিছে সিমান সূচক থাকিব আৰু ধনাত্মক থাকিব কিয় কাৰণ বাওঁফালে গুচি আহিছে বুজি পাইছা অ'কে এতিয়া তোমালোকে আনটো বিষয় চোৱা ইয়াতে মই ইয়াতে পূৰণ চিন দিছোঁ মাজতে ঠিকেই আছে আৰু 2 দিছোঁ এতিয়া 2টা যদি পূৰণ কৰি দিওঁ আকৌ আমি এইটো পাব লাগে ৰাইট এইটো আমি পাব লাগে 2000 এতিয়া তোমালোকে দেখা পাইছা যে দশমিকটো 2ৰ লগতে আছে
ইয়াতে আৰু ইয়াত ক'ত আছে ইয়াত অৰ্থাৎ এইটো যদি আমি উল্টাকে পাব বিচাৰোঁ তেতিয়াহ'লে আমি এই দুইটা পূৰণ দিব লাগিব ৰাইট কাৰণ পূৰণ মাজত আছে মানে কি বুজি আছে দুইটা পূৰণ দিলে আকৌ এইটো পাম এইটো বুজাই আছে এইদৰে যদি আমি উল্টাকৈ কওঁ এইটো পাব বিচাৰোঁ তেতিয়াহ'লে পূৰণ দিব লাগিবতো তেতিয়া দশমিকটো কি হ'ব পূৰণ দিয়াৰ ক্ষেত্ৰত দশমিকটো সোঁফালে গুচি যাব আৰু গুচি গৈ পেলাই ইয়াত আহি বহিব আৰু সেই সংখ্যাটো আকৌ উভতাকৈ আমি ঘূৰাই পাম ৰাইট তেতিয়া চোৱা যেতিয়া 10ৰ এটা ধনাত্মক সূচকযুক্ত গাঁথেৰে পূৰণ দিম ইয়াতে পূৰণ দিছোঁ দেখা পাইছা তোৰ লগত পূৰণ দিলে এইটো পাম তো ইয়াৰ অৰ্থটো কি যে যিকোনো সংখ্যাক যদি আমি 10ৰ ধনাত্মক সূচকযুক্ত গাঁথেৰে পূৰণ দিওঁ যিমান নম্বৰ গাঁথেৰে পূৰণ দিম সিমানটা অংক পাৰ হৈ ই কোনফালে গুচি আহিব দশমিকটো সোঁফালে গুচি যাব পূৰণ দিয়াৰ ক্ষেত্ৰত এইটো মনত ৰাখিবা ইয়াতে আহি যাব কি 4000 দশমিকটো ইয়াত আছিল আহি গৈছে ক'ত ইয়াতে অৰ্থাৎ তিনিটা অংক পাৰ হৈ সোঁফালে গুচি যাব পূৰণ দিলে এইটো কথা মনত ৰাখিবা যে 10ৰ এটা ধনাত্মক সূচকযুক্ত গাঁত আমি যদি পূৰণ দিওঁ তেতিয়া দশমিকটো সোঁফালে গুচি যায় আৰু কিমানটা অংক পাৰ হৈ সোঁফালে গুচি যাব সেইটো কোনে নিৰ্ধাৰিত কৰিব যে ইয়াত আমি 10ৰ কিমান নম্বৰ গাঁতটো মই পূৰণ কৰিছোঁ অ'কে তো এইটো কথা মনত ৰাখিবা গাঁৱত আহিব আৰু সেইকাৰণে মই ইয়াতে প্ৰকাশ কৰাৰ ক্ষেত্ৰত কি কৰিছোঁ যিটো কথা লক্ষ্য ৰাখিছোঁ যে 10ৰ কিমান গাঁতটো কি দিব লাগে ধনাত্মক সূচকযুক্ত গাঁত দিব লাগে যাতে পূৰণ হৈ পেলাই এইটো আহি যায় কাৰণ এইটো অহাৰ ক্ষেত্ৰত কি হ'ব লাগিব দশমিকটো সোঁফালে যাব লাগিব এনেইতো ইয়াৰ পৰা এইটো পাইছোঁ ইয়াৰ পৰা এইটো কেনেকৈ পাইছোঁ দশমিকটো কোনফালে নি পেলাই পাইছোঁ বাওঁফালে ইয়াত আছিল বাওঁফালে নি পেলাই পাইছোঁ তেতিয়া ৰিলিজ হৈছে কি 10ৰ ধনাত্মক সূচকযুক্ত গাঁত যেনেকৈ তোমালোকৰ ইচ্ছা মনত ৰাখিবা যে আমি এইটোৰ পৰা এইটো পাবলৈ হ'লে আমি বাওঁফালে নিব লাগে দশমিক ৰাইট বাওঁফালে দশমিক নিব লাগে সেইকাৰণে কি উলিয়াই ৰাখিব লাগে 10ৰ ধনাত্মক সূচকযুক্ত গাঁত আৰু যিমানটা অংক পাৰ হৈ আহিছে সিমান নম্বৰ বা এইদৰে বুজিব পাৰা যে যিমানটা অংক পাৰ হৈ আহিছে তাৰ সূচকটো সিমান থাকিব তিনিটা অংক পাৰ হৈ আহিলে সূচকটো 3 থাকিব ৰাইট চাৰিটা হ'লে 4 থাকিব তোমালোকে বুজি পাইছা এইদৰে বুজিব পাৰা যে মই 2000ক এনেকৈ প্ৰকাশ কৰিব লাগে যে আমি ওলোটাকৈ 2000 পাবলৈ হ'লে আমি 10ৰ ধনাত্মক সূচকযুক্ত গাঁত ৰাখিবই লাগিব আৰু সেইটো 2ৰ লগত পূৰণ দি দিব লাগে ৰাইট এইটো ওলোটাই পাবলৈ হ'লে তোমালোকৰ যিটো ইচ্ছা মনত ৰাখিব পাৰা মই দুইজনে বুজাই দিছোঁ ইয়াৰ পৰা এইটো পাব পাৰি কেনেকৈ আকৌ এইটো লিখাৰ সময়ত এইটো লক্ষ্য ৰাখিব লাগিব যাতে ইয়াৰ পৰা এইটো ওলোটাকৈ পাব পাৰি আৰু সেইটো পাবৰ কাৰণে দেখা পাবা যে ধনাত্মক সূচকযুক্ত গাঁত থকাৰ কাৰণে আমি এইটো ওলোটাকৈ পাইছোঁ বা পাম এতিয়া চোৱা এতিয়াতো আমি ডাঙৰ সংখ্যাবিলাকৰ বিষয়ে আলোচনা কৰিছোঁ আচ্ছা মই এটা এক্সাম্পল আৰু এটা দি দিওঁ চোৱা ইয়াত এইটো সৰু সংখ্যাৰ ক্ষেত্ৰত বুজি পাইছা এইটো মই বুজাই দিম পিছত এইটো ঋণাত্মক সূচকযুক্ত গাঁত 10ৰ এতিয়া মই ইয়াত দি আছোঁ 2500 এইটো চোৱা 2500 এইটো মই প্ৰামাণিক ৰূপত লিখিবলৈ হ'লে দেখা পাবা তোমালোকে দশমিকটো ইয়াতে আছে ৰাইট এটা আছে নাই দশমিকটো একেবাৰে শেষত আছে তো এইটো ক'ত আনিব লাগিব ইয়াত নেকি নহয় ইয়াত আনিলেতো ইয়াত 25 থাকি যাব ৰাইট তো আনিব লাগে ক'ত ইয়াতে তো ইয়াতে দশমিক আনিলে কি আহিব কি হ'ব এইটো 2.5 এম আই ৰাইট অ'কে তো 2.5 হ'লে ইয়াত 10ৰ গাঁতটো কি ৰিলিজ হ'ব কি বাহিৰলৈ ওলাই আহিব মই কৈছোঁ কাৰণ এই কোনফালে গৈ আছে বাওঁফালে গৈ আছে কিমানটা অংক পাৰ হৈ গৈ আছে 3টা গতিকে 10ৰ 3 নম্বৰ গাঁত থাকিব আৰু ধনাত্মক সূচকযুক্ত গাঁত থাকিব ঠিক আছে অ'কে ঠিক আছে কাৰণ আমি কিয় লিখিছোঁ এইটো যে 10ৰ ঋণাত্মক সূচকযুক্ত ধনাত্মক সূচকযুক্ত গাঁতটো পূৰণ কৰাৰ ক্ষেত্ৰত দশমিকটো সদায় সোঁফালে গৈ থাকে গতিকে সোঁফালে গ'লে সংখ্যাটো আকৌ কৰি ঘূৰাই পাওঁ আমি সেইকাৰণে এইটো লিখিছোঁ বুজি পাইছা অ'কে ঠিক আছে ইয়াত যে আমি বাওঁফালে লৈ গৈছোঁ দশমিকটো দেখা পাইছা দশমিকটো আছিল ইয়াতে মই বাওঁফালে লৈ আহিছোঁ কিন্তু সংখ্যাটো কি হৈছে ইয়াতে 10 কিউব এটা বাহিৰলৈ ওলাই বহি আছে বহি এইটো ৱেইট কৰি আছে যাতে পূৰণ কৰি পেলাই আকৌ এইটো পাব পাৰি বুজি পাইছা এইটোলৈ কনফিউজ নহ'বা ইয়াতে মই
কৈছোঁ এইমাত্ৰ যে পূৰণ কৰিলে সোঁফালে যাব লাগে, ৰাইট? কোনো কনফিউজন নাই ইয়াতে, কাৰণ আমি যে বাওঁফালে নিছোঁ ইয়াতে, বাওঁফালে নি পেলাই কি কৰিছোঁ, এইটো কেৱল এনেকৈ 2.5 লিখি দিছোঁ নেকি? নহয়, লগতে এটা ৰাখিছোঁ আৰু সেইটো ধনাত্মক সূচকটো কাট থাকিব লাগে 10, ঠিক আছে, যাতে পূৰণ হৈ পেলাই আকৌ দশমিকটো সোঁফালে গৈ থাকে। এইটো মনত ৰাখিবা যে পূৰণৰ ক্ষেত্ৰত এটা ধনাত্মক সূচকযুক্ত 10 কাট পূৰণ কৰিলে আমি দেখা পাওঁ দশমিকটো সোঁফালে গৈ থাকে আৰু হৰণ দিলে বাওঁফালে গৈ থাকে। হৰণ দিলে পিছত দেখা পাবা, ভালকৈ বুজি পাবা, ঠিক আছে? ইমানলৈকে তাকক এইখিনি মই সৰু সংখ্যাৰ বিষয়ে আলোচনা কৰিলোঁ, তেতিয়াহ'লে ভালকৈ বুজি পাবা। যদি কনফিউজন থাকে কিবা, মই যিমান চেষ্টা কৰি আছোঁ তোমালোকক যিমান পাৰোঁ চেষ্টা কৰি আছোঁ বুজাই দিবৰ কাৰণে, আৰু এইটো ভালকৈ বুজিব লাগিব, কিন্তু বহুত কঠিন বস্তু যদি ভালকৈ ধ্যান নিদিয়া। এতিয়া চোৱা তোমালোকে সৰু সংখ্যাবিলাক, অতি সৰু সংখ্যা যিবিলাকৰ ক্ষেত্ৰত প্ৰামাণিক ৰূপ ব্যৱহাৰ কৰা হয় সেইবিলাক এটা মই কৈ আছোঁ। এতিয়া পাইছিলোঁ ন 2000, 5000, 25,000 এইবিলাক ডাঙৰ ডাঙৰ সংখ্যা। এতিয়া অতি সৰু সৰু সংখ্যাবিলাক আমি আলোচনা কৰিম, ঠিক আছে? যিদৰে ইয়াত চোৱা 0.005 আছে, 0.00005 এইটা 4টা 0 ন। এতিয়া ইয়াক আমি কি কৰিম, প্ৰামাণিক ৰূপত লিখিম। অ'কে, তো চোৱা আমি কিদৰে লিখিব পাৰোঁ। আমি আগৰ নলেজ ব্যৱহাৰ কৰি ইয়াত দশমিকটো ইয়াত আনিব পাৰোঁ, হয়নে নহয়? দশমিকটো কোনফালে নিব লাগে? সোঁফালে। তোমালোকে জানা যে সোঁফালে দশমিকটো নিবলৈ হ'লে আমি 10ৰ ধনাত্মক সূচকযুক্ত গাত যদি পূৰণ দিওঁ তেতিয়াহ'লে সোঁফালে যাব। এইটো পাই আহিছা, এই মাত্ৰ মই কৈছিলোঁ নহয় যে এইটো মনত ৰাখিবা যে 10ৰ যদি ধনাত্মক সূচকযুক্ত গাত পূৰণ দিওঁ তেতিয়াহ'লে দশমিক সদায় বাওঁফালৰ পৰা সোঁফালে যাব, ঠিক আছে? তো সেই অনুসৰি মই ইয়াতে সেই নলেজটো ব্যৱহাৰ কৰি ইয়াতে লিখি আছোঁ। চোৱা, মই 10ৰ এনেকুৱা ধনাত্মক সূচকযুক্ত গাত লৈ আছোঁ, সূচকটো 5 ৰাখি পেলাই। কিয়? কাৰণ আমি দশমিকটো দেখা পাইছোঁ যে ইয়াত আনিব লাগিব, ৰাইট? যদি ইয়াত আনো তেতিয়াহ'লে কি হ'ব? 5 পইণ্ট হ'ব, আৰু 5 পইণ্ট হ'লে ই কি হ'ব? ই এম হ'ব লাগিব, হয়নে নহয়? 5টো এম হ'ব লাগিব। ইয়াত সংখ্যা আৰু কিবা আছে নেকি? 5এই আছে। এইকেইটাতো শূন্য আছে, নহয় জানো? কাৰণ ইয়াত দশমিক আনিলে কি হ'ব? চোৱা, মই বস্তুটো বুজাই দি আছোঁ। যদি দশমিকটো ইয়াৰ পৰা ইয়াত আনিলোঁ, আনিবতো পাৰিম, কিন্তু 0.5 হৈ যাব, যিটো 1তকৈ সৰু হৈ যাব। এইটো হ'ব নালাগে, ৰাইট? জানা তোমালোকে 1তকৈ সৰু হৈ যাব, 0.5। তো সেইকাৰণে মই কি কৰিব লাগিব? 5ৰ ইয়াত আনিব লাগিব, ঠিক আছে? কৈছোঁ নহয় 1ৰ সমান হ'ব পাৰে, ন প্ৰব্লেম। ইয়াত একোৱে যদি নাথাকে 1টো থাকিবই লাগিব। কেতিয়াবা এনেকৈ লিখা পাইছিলোঁ নেকি? 0.00000 এনেকৈ আছে নেকি? একোৱেই 0 এনেকৈ দিয়া মানে কি? 0ই, এইটো আৰু একোৱেই নাই। সংখ্যাত তেনেকুৱা নাথাকে, থাকিলে 0 থাকিব, এনেকৈ 0.00 লিখা নাথাকে, ৰাইট? যদি থাকে তেতিয়াহ'লে 0.00001 থাকিব, তেতিয়াহ'লেতো এইটো ছিগনিফিকেণ্ট হ'ব, নহ'লেতো এইটো বাদ দিয়া হৈ যাব। এটা থাকিব লাগিব 1, হ'লেও কমেও 1 থাকিব লাগিব, বুজি পাইছ? অ'কে, তো সেইকাৰণে আমি কি কৰিব লাগিব? দশমিকটো আনি পেলাই ইয়াত বহুৱাই দিব লাগিব, ঠিক আছে? ইয়াত আনিলে আমি দেখা পাম যে ইয়াতে অংক আছে 5টা। তেতিয়াহ'লে 5টা অংক পাৰ হৈ কোনফালে যাব লাগে? সোঁফালে। আৰু তেনেকুৱা ক্ষেত্ৰত আমি 10ৰ 5 নম্বৰ গাত পূৰণ দিব লাগিব, ধনাত্মক সূচকযুক্ত 10ৰ 5 নম্বৰ গাত, ঠিক আছে? আৰু তলত এটা দিব লাগিব, কিয়? কাৰণটো হ'ল ইয়াতে আমি যিটো পূৰণ দিছোঁ সংখ্যাটো, সেই সংখ্যাটোৰ তলত এটা ৰাখিব লাগিব যাতে সংখ্যাটোক কাটি পেলাই আঁতৰি যায়, মানে এইটো। চোৱা, মই যদি ইয়াতে 1 দি দিওঁ কিবা প্ৰব্লেম হ'ব নেকি? কোনো প্ৰব্লেম নাই, কাৰণ ইয়াৰ লগত 1 পূৰণ হ'লে এইটো কৰি আহিব। তো সেই 1ৰ ঠাইত যদি মই বহুৱাই দিওঁ 10⁵ তেতিয়াহ'লে ইয়াত 1 নাথাকিব নেকি? এই দুইটা কেঞ্চেল হৈ পেলাই 1 আহি থাকিব। এটা ঘৰত দিলে কি 1 নাহে নেকি? 1 আহিব। তো সেইকাৰণে ইয়াত কোনো প্ৰব্লেম নাই। এতিয়া ওপৰতটো তোমালোকে জানা যে এইটো যদি আমি পূৰণ দিওঁ ইয়াক ওপৰটোৰ লগত 3, কাৰণ ইয়াৰ তলত 1 আছে বুলি ভাবিব পাৰি, এইটো জানা তোমালোকে।
তুই সদায় লগতে আছে সংখ্যাটো আছে যদি ঠিক আছে বা এই সংখ্যাক 1 দ্বাৰা হৰণ দিলে সংখ্যাটো পাওঁ গতিকে ইয়াৰ তলত 1 আছে বুলি ভাবিব পাৰি তো 1টো আমি তলৰটোৰ লগত পূৰণ দিম যদি দিওঁ কিন্তু ইয়াক তলৰটোৰ লগত নিদিওঁ ওপৰটোৰ লগত দিম ওপৰটোৰ লগত দিয়াৰ লগে লগে কি হ'ব দশমিক ইয়াত আহি যাব আৰু ইয়াত আমাৰ বহি যাব কি 5.5 তোমালোকে ঠিক আছে পূৰণ দিলে দশমিকটো সোঁফালে গুচি যায় জানা তোমালোকে ওকে আৰু ইয়াত বাকী থাকিব কি 10 to the power 5 তো প্ৰয়োগ হৈ গ'ল 1 থাকিব ইয়াত একোই নাই পাৰি নহয় ইয়াৰ পৰা আঁতৰাই দিছোঁ 10 to the power 5 পূৰণ কৰি দিছোঁ ইয়াৰ লগত এতিয়া 1 থাকিল কেৱল তো এইটো কি হ'ল 1/10 to the power 5 আৰু তোমালোকে জানা যে ইয়াক আমি 5 into 10 to the power -5 লিখিব পাৰোঁ কিয় লিখিব পাৰোঁ কাৰণ ই 1ৰ তলত আছে আৰু এনেকুৱা ক্ষেত্ৰত আগতে পাই আহিছা যে যদি এটা সংখ্যা এনেকৈ দিয়া থাকে a/b whole to the power -n তেতিয়াহ'লে ইয়াক 1/a/b raised to the power n অৰ্থাৎ কোষকটো ধনাত্মক কৰি পেলাই 1ৰ তলত লিখিব পাৰি আৰু সেই অনুসৰি ইয়াক অলৰেডি 1ৰ তলত দিয়া আছে গতিকে কি লিখিব পাৰিম ইয়াক ঋণাত্মক সূচকযুক্ত বনাই লিখিব পাৰিম ঠিক আছে আই হোপ তোমালোকে দেখা পাইছা ওকে ঠিক আছে এতিয়া এটা বস্তু লক্ষ্য কৰা ইয়াতে দশমিকটো ইয়াত আনিছো ৰাইট কোনফালে গুচি গৈছে সোঁফালে দশমিকটো কোনফালে গুচি গৈছে সোঁফালে আগৰটোত আছিল কোনফালে ইয়াত কোনফালে আছিল এইটো আছিল নহয় 2000 ন কোনফালে গুচি গৈছিল দশমিকটো ইয়াত আছিল বাওঁফালে গুচি গৈছিল ৰাইট তেতিয়া 10ৰ ধনাত্মক সূচকযুক্ত গাত আহিছিল আৰু ইয়াত সোঁফালে গুচি যোৱাৰ কাৰণে কি আহিছে 10ৰ ঋণাত্মক সূচকযুক্ত গাত আহিছে এইটো কিয় আহিছে কাৰণ এক মিনিট মই এইটো অলপ ইয়াতে লিখি দি আছো এটা বস্তু চোৱা ইয়াক 5 into 1/10 to the power 5 ৰাইট এইটো দেখা পাইছা ইয়াত আছিল নহয় ইয়াক মই এইদৰে লিখিব নোৱাৰি নেকি 5/10 to the power 5 লিখিব পাৰিম নে নাই অবভিয়াছলি পাৰিম ঠিক আছে ওকে এতিয়া দেখা পাইছে তোমালোকে কি 5ক 10 to the power 5 ৰে হৰণ দিয়া হৈ গৈছে ৰাইট আৰু ইয়াতে কি আছিল 10ৰ এটা গাঁতেৰে ধনাত্মক সূচকযুক্ত গাঁতেৰে পূৰণ দিয়া হৈ আছে আৰু পূৰণ দিয়াৰ কাৰণে এইটো পাই গৈছো আৰু ইয়াতে 10ৰ ধনাত্মক সূচকযুক্ত গাঁতেৰে হৰণ দিয়া হৈ আছে আৰু হৰণ দিলে এইটো পাই যাম উল্টা কিয় পাৰ্থক্য দেখা পাইছা যে হৰণ দিলে দশমিকটো কোনফালে যায় ইয়াত আছিল নহয় চোৱা 5ৰ ইয়াত দশমিকটো আছে ৰাইট আৰু ইয়াত আহিবলৈ হ'লে বাওঁফালে গৈ থাকে অৰ্থাৎ 10ৰ ধনাত্মক সূচকযুক্ত গাঁতেৰে পূৰণ দিলে সোঁফালে যায় ইয়াত দেখা পাইছা পূৰণ দিলে ইয়াৰ পৰা সোঁফালে গৈ পেলাই 2000 হৈ যায় আৰু ইয়াতে ইয়াৰ পৰা বাওঁফালে আহি পেলাই কি হয় 0.0005 হৈ যায় আৰু এই কথাটো দেখা পাইছা যে 10ৰ ঋণাত্মক সূচকযুক্ত গাঁতেৰে যদি পূৰণ দিওঁ ঋণাত্মক সূচকযুক্ত গাঁত আৰু 10ৰ ধনাত্মক সূচকযুক্ত গাঁতৰ গুণাত্মক বিপৰীত একেই কথা মানে মোৰ কোৱাৰ অৰ্থটো হ'ল 10ৰ ধনাত্মক সূচকযুক্ত গাঁতৰ প্ৰতিক্ৰম বা গুণাত্মক বিপৰীতটো 10ৰ ঋণাত্মক সূচকযুক্ত গাঁত হয় ৰাইট মানে 1/10 to the power 5 মানে কি 10 to the power -5 অৰ্থাৎ 10ৰ ধনাত্মক সূচকযুক্ত গাঁতৰ ই গুণাত্মক বিপৰীত জানা তোমালোকে এটা সংখ্যাৰ গুণাত্মক বিপৰীত যেনেকৈ 2 আছে 2ৰ গুণাত্মক বিপৰীত কি হয় 1/2 1ৰ তলত বহুৱাই দিলে পাই যাওঁ তেনেকুৱা 10 to the power 5ৰ গুণাত্মক বিপৰীত 1/10 to the power 5 হ'ব ৰাইট সেইকাৰণে 10ৰ ধনাত্মক সূচকযুক্ত গাঁতৰ প্ৰতিক্ৰম বা গুণাত্মক বিপৰীতটো 10ৰ ঋণাত্মক সূচকযুক্ত গাঁত ঠিক আছে তো আমি এইদৰে ক'ব পাৰি যে 10ৰ গুণাত্মক বিপৰীত
টেনৰ গাঁতৰ গুণাত্মক বিপৰীতেৰে পূৰণ দিয়া, ধনাত্মক সূচকযুক্ত গাঁতৰ গুণাত্মক বিপৰীতেৰে পূৰণ দিয়া আৰু টেনৰ ঋণাত্মক সূচকযুক্ত গাঁতেৰে পূৰণ দিয়া একেই কথা। আৰু এনেদৰে কৰিলে আমি দশমিকটো কোনফালে লৈ আনো? বাওঁফালে। বা ইয়াক আনটো ভাষাত ক'লে যে টেনৰ ধনাত্মক সূচকযুক্ত গাঁতেৰে হৰণ দিলে ই কোনফালে গুচি আহে? বাওঁফালে। ঠিক আছে। আৰু এটা কথা মই আগতে যেনেকৈ কৈছিলোঁ যে তোমালোকে দেখা পাইছা দশমিকটো ইয়াৰ পৰা পাইছিলোঁ এইটো নহয় জানো? সূচকীয় ৰূপ প্ৰামাণিক ৰূপটো পাবলৈ হ'লে ইয়াৰ পৰা ইয়ালৈ আনিছিলোঁ। দেখা পাইছা দশমিকটো ইয়াৰ পৰা ইয়ালৈ আহিছিল, অৰ্থাৎ বাওঁফালে গুচি আহিছিল। তেতিয়া টেনৰ ধনাত্মক সূচকযুক্ত গাঁত ৰিলিজ হৈছিল, বাহিৰলৈ ওলাই আহিছিল। ৰাইট, ইয়াতে আহি বহিছিল আৰু মাজত প্ৰচিন আহিছিল। ইয়াত তেনেকৈ সোঁফালে যোৱাৰ ক্ষেত্ৰত কি আহিছে? টেনৰ ধনাত্মক সূচকযুক্ত গাঁত আহিছে, ইয়াৰ প্ৰতিকৰণটো আহি বহিছে। দেখা পাইছা যিমানটা অংক পাৰ কৰি আহিছোঁ, দেখা পোৱা? চাই লোৱা ভালকৈ। ইয়াত যিমানটা অংক পাৰ কৰি আহিছোঁ সিমান নম্বৰ টেনৰ গাঁতৰ ধনাত্মক সূচকযুক্ত গাঁত হ'ব। ইয়াৰ গুণাত্মক বিপৰীতটো আহিছে। দেখা পাইছা 5টা অংক পাৰ কৰি আনিছোঁ, গতিকে 5 নম্বৰ টেনৰ 5 নম্বৰ গাঁতৰ গুণাত্মক বিপৰীতটো ৰিলিজ হৈছে, বাহিৰলৈ ওলাই আহিছে। আৰু ইয়াতে এনেকুৱা ক'ব পাৰি ইয়াক যে টেনৰ সিমান নম্বৰ গাঁত আহিব যদি ইয়াৰ ঋণাত্মক সূচকযুক্ত থাকিব। বা এইদৰে ক'ব পাৰা যে যিমানটা অংক পাৰ কৰি আনিছোঁ টেনৰ সিমান নম্বৰ সূচক থাকিব, সূচকটো সিমান থাকিব কিন্তু ঋণাত্মক সূচক থাকিব। এইদৰে ক'ব পাৰা, তোমালোকৰ ইচ্ছা এইটো। ঠিক আছে। সেইবাবে আমি কি পালোঁ যে সংখ্যা এটা ডাঙৰ সংখ্যাবিলাকৰ ক্ষেত্ৰত দশমিকটো কোনফালে নিব লাগে? বাওঁফাললৈ আনিব লাগে, যাতে সৰু কৰিলোঁ আমি, মানে 2 বনাইলোঁ, টেনৰ মাজত আনিলোঁ। সেইকাৰণে দশমিকটো কোনফালে নিব লাগে? বাওঁফালে। আৰু বাওঁফালে অনাৰ ক্ষেত্ৰত কি হয়? টেনৰ ধনাত্মক সূচক বাহিৰলৈ আহে আৰু সৰু সংখ্যাৰ ক্ষেত্ৰত টেনৰ ঋণাত্মক সূচক বাহিৰলৈ আহে, কাৰণ ইয়াক আমি সোঁফালে লৈ যাওঁ। দশমিকটো সোঁফালে লৈ যোৱাৰ কাৰণটো কি? যে আমি টেনৰ আৰু 1ৰ মাজত ৰাখিব লাগে। বুজি পাইছা? অ'কে। আৰু যিমানটা অংক পাৰ কৰি ইয়াতে আমি লৈ যাম সিমান সংখ্যক সিমান নম্বৰ গাঁতটো আহিব টেনৰ, কিন্তু এই ঋণাত্মক গাঁত আহিব নাইবা সিমান নম্বৰ টেনৰ গাঁত আহিব, টেনৰ গাঁতৰ গুণাত্মক বিপৰীতটো আহিব। এইদৰে বুজিব পাৰা। ঠিক আছে। তোমালোকে যেতিয়া প্ৰেক্টিছ কৰিবা, এক্সাৰচাইজটো মই ভালকৈ বুজাই দিম, তেতিয়া মই আশা কৰোঁ তোমালোকে যদি ইয়াত বুজি নোপোৱা তাতে গৈ ভালদৰে বুজি পাবা। কাৰণ এইবিলাকতো এনেকৈ বুজাই দিছোঁ, প্ৰেক্টিছটো কৰা নাই এতিয়ালৈকে, কনফিউজন থাকিব পাৰে তোমালোকৰ, নতুন পঢ়ি আছা। অ'কে, ঠিক আছে। আজিলৈ ইমানেই থাকক। যদি কিবা বাকী থাকে, বহুত কথা ইয়াতে মই উল্লেখ কৰিছোঁ, কিছুমান কথা বাকী থাকি যাব পাৰে। যদি বাকী থাকে মই যেতিয়া এক্সাৰচাইজ কৰাম তেতিয়া মই ভালদৰে এইবিলাকৰ কথা আৰু অলপ ভালকৈ ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে। অ'কে, আজিলৈ ইমানেই থাকক। নেক্সট ভিডিঅ'ত আমি আকৌ সাক্ষাৎ কৰিম এক্সাৰচাইজ 2.2 লৈ পেলাই। ঠিক আছে।